আজি আমি যোৱাকালি ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছে। যোৱাকালি আমি ধৰ্মধ্বজা উত্তোলন আদিকে কৰি বিভিন্ন অনুষ্ঠান কৰিলোঁ আৰু গধূলি আয়তীসকলৰ বহানাম আৰু পিছত আমি আমাৰ আয়তীসকলৰ বহানামৰ পিছতে আমি বৰগীতৰ অনুষ্ঠান এটা আমি অনুষ্ঠিত কৰিছিলোঁ আৰু আজি ৰাতিপুৱাৰে পৰা ধুমধামেৰে আমাৰ ইয়াত পালনাম অনুষ্ঠিত কৰা হৈছে। 7:30 বজাত আমাৰ পালনাম আৰম্ভ হৈছে আৰু তেতিয়াৰে পৰা আমাৰ এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ভক্তৰ লানি নিচিঙা সোঁত বৈছে। আমি এই দৃশ্য দেখা পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই অঞ্চলৰ কমেও 21,000-20,000 ভক্ত আমাৰ ইয়াত উপস্থিত হৈছে আৰু আমাৰ এই পালনামটো আমি সফল হোৱা বুলি আমি ধৰি লৈছোঁ। আৰু আজি এই পালনামৰ 7:30 বজাত শেষ হোৱাৰ পিছত আমাৰ বীৰনাম সমাৰোহ আৰম্ভ হ'ব। বীৰনাম সমাৰোহ আমাৰ 8:30 বজাৰ পৰা আৰম্ভ হ'ব। ইয়াত আমাৰ দুটা দল অংশগ্ৰহণ কৰিব, গোৱালপাৰা কৃষ্ণাইত দল আৰু বৰপেটা শিল্পী সমাজ। তেওঁলোকৰ দ্বাৰা ইয়াত আমাৰ এই নাম পৰিৱেশন হ'ব আৰু তাৰপিছতে আমি অহাকালি ৰাতিপুৱা 8 বজাৰ পৰাই বীৰনাম সমাৰোহ অনুষ্ঠিত কৰিম আৰু সেই বীৰনামত আমাৰ 4টা বিভিন্ন দল, আমাৰ গাঁৱৰে সেই 4টা দলে অংশগ্ৰহণ কৰি গোটেই দিনটো বীৰনাম গাই ৰাইজক আপ্লুত কৰিবলৈ পাৰিব বুলি মই আশা ৰাখিছোঁ। গতিকে সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ, যিসকলে আজি আমাৰ এই অনুষ্ঠানটোত উপস্থিত হৈ আমাক সহায় সহযোগ কৰাৰ উপৰিও আমি এই অনুষ্ঠানটো চলাই নিবলৈ যি সহায় কৰিলে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আমি এনেকুৱা অনুষ্ঠান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।